হেল্ল' এভৰিৱান এইফালে মানুহজনে গাঁৱৰ পৰা মাছ ধৰি আনিলে দেই ঘৰৰ পুখুৰীৰে মাছ হয় আৰু আজি ভাবিছোঁ মাগুৰ মাছৰ টেঙা আঞ্জা এখন বনাওঁ আৰু এই মাছখিনি ধুনীয়াকৈ কাটি বাছি ল'লোঁ মায়ে কাটি বাছি দিলে বাৰু আৰু ইয়াতে এতিয়া নিমখ আৰু হালধি অকণমান সানি লৈছোঁ আৰু এইখিনি এতিয়া মই হাফ ফ্ৰাই কৰি ল'ব লাগিব আজি ভাবিছোঁ জলফাই টেঙা দি বনাম বিৰাট ধুনীয়া হয় খাবলৈ আপোনালোকে যদিহে জলফাই টেঙা দি বনোৱা নাই এবাৰ নিশ্চয় মই বনোৱাৰ দৰে বনাই খাই যাব খুব ভাল লাগে খাই আৰু টেঙা আঞ্জা বুলি ক'লে এনেও ভাল লাগে আৰু মাগুৰ মাছ ফ্ৰাই কৰি খোৱাতকৈ এনেকৈ জোলকণ খালে গাত কিবা শক্তি অকণমান পোৱা নিচিনা লাগে সঁচা কথা খুব ভাল লাগে এনেকৈ খাই আপোনালোকেও যদি বনোৱা নাই এবাৰ মই বনোৱাৰ দৰে ট্ৰাই কৰি চাব আৰু প্ৰথমে আটাইখিনি মাছ মই ফ্ৰাই কৰি ল'লোঁ ইয়াত গৰৈ মাছো আছে কিন্তু দেই ইয়াতে একেলগতে বনাইছোঁ মই আৰু এইখিনি ভালকৈ ফ্ৰাই কৰি ল'লোঁ হাফ ফ্ৰাই আৰু এতিয়া তেল অকণমান দি দিলোঁ কেৰাহী এখনত এতিয়া মই ফাৰ্ষ্ট আলুখিনি ফ্ৰাই কৰি ল'ম আলুখিনি এনেকৈ ফ্ৰাই নকৰাকৈও দিব পাৰে আপোনালোকে কিন্তু এনেকৈ ফ্ৰাই কৰি ল'লে খাবলৈ বেছি ভাল লাগে সেইকাৰণে অকণমান ফ্ৰাই কৰি ল'ম এইখিনি আলুখিনি আৰু হৈয়ে গ'ল এইখিনি মই এতিয়া নমাই ল'ম দেখিছেনে খুব সহজে আমি টেঙা আঞ্জাখন কম সময়ৰ ভিতৰতে বনাই খাব পাৰোঁ আৰু একেখিনি তেলতে এতিয়া দিলোঁ অকণমান নাম মাত্ৰ দিছোঁ দেই পাঁচফোৰণ বৰ বেছি দিলেও ভাল নালাগে সেইকাৰণে কম পৰিমাণত দিছোঁ আৰু এটা কাটি লোৱা পিঁয়াজ আৰু কেইফুটামান নহৰু এনেকৈ পাতল পাতলকৈ স্লাইচ কৰি কাটি দিছোঁ থেতালি লোৱা নাই মানে কাটি দিছোঁ আৰু তেনেকৈ এতিয়া এইখিনি অকণমান গল্ডেন কালাৰ অহালৈকে মই ভাজি ল'ব লাগিব আৰু এইখিনি গল্ডেন কালাৰ আহি গ'ল আৰু এতিয়া মই ইয়াতে এড কৰি দিম খুতুৰা বৰ বেছি নাছিল সেইখিনিয়ে মই ইয়াতে বনাই দিছোঁ অকণমান খুতুৰা মিহি মিহিকৈ কাটি ল'লোঁ আৰু ইয়াতে অকণমান সময়ৰ কাৰণে ভাজি ল'ম মানে লেৰেলি পৰালৈকে ভাজিব লাগিব আৰু তেতিয়া খাবলৈ বেছি ভাল হয় আৰু এইখিনি ধুনীয়াকৈ লেৰেলি পৰালৈকে ভাজিলোঁ আৰু এতিয়া যিখিনি মই ফ্ৰাই কৰি থৈছিলোঁ আলুখিনি সেইখিনিও ইয়াতে মই এড কৰি দিছোঁ আকৌ এইখিনিও অলপ সময় ভাজিব লাগিব এনেকৈ লৰাই ভাজি থাকিব অকণমান সময় আৰু এতিয়া মই ইয়াতে দি দিম দুটা কাটি লোৱা বিলাহীকেইটা দিলেও টেঙা নহয় সেইকাৰণে মই ভাবিলোঁ আজি জলফাই টেঙা দি বনাওঁ জলফাই টেঙা দি বনোৱা হয় বাৰু দেই মানে বিলাহী নিদিয়াকৈও আপোনালোকে জলফাই টেঙাটো দি দিব পাৰে তেতিয়াও খাবলৈ ভাল হয় কিন্তু আজি বিলাহীও এড কৰি দিছোঁ আৰু ইয়াতে দিলোঁ নিমখ আৰু হালধি আপোনালোকে নিজৰ জোখত দি দিব আৰু তেতিয়া নিমখখিনি দি দিলে আপোনালোকৰ বিলাহীখিনিও খুব ধুনীয়াকৈ গলি যায় আৰু অকণমান সময় এনেদৰে ভাজি লোৱাৰ পাছত এতিয়া দি দিলোঁ 4টা বইল কৰি লোৱা জলফাই এইখিনি মই গুটিটো আপোনালোকে আঁতৰাই দিব পাৰে কিন্তু মই গুটি দি দিছোঁ এনেকৈ দি অকণমান সময় এইখিনিও আকৌ লৰাই ভাজি ল'ম এয়া চাওক এইখিনি হৈয়ে গ'ল ভাজি দেখিছেনে এইখিনি হ'লেই আৰু আজি ষ্টেণ্ডডালত লগাই নললোঁ মানে মোবাইলটো সেইকাৰণে অকণমান লৰিছে আৰু এতিয়া মই এইখিনি ভালদৰে ভাজাৰ পাছত এতিয়া দি দিম উতলা পানী পূৰা আপোনালোকে গৰম উতলা পানী দি দিব আৰু এইখিনি আপোনালোকে অলপ সৰহকৈ দিব যিহেতু মাছখিনিও সিজিবলৈ বাকী আছে সেইকাৰণে আলু সিজিবলৈ বাকী আছে সেইকাৰণে অলপ সৰহকৈ দি দিব তেতিয়া বেছি ভাল হয় আৰু এতিয়া যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ মাছখিনি সেইখিনি ইয়াতে দি দিম আৰু ভালদৰে এবাৰ গোটেইখিনি ডুবাই দিম আৰু এনেকৈ লাঠি এডাল দি ঘুটুনা মাৰিডাল দি দিছোঁ দেই যাতে উতলি নপৰে সেইকাৰণে আৰু এতিয়া ঢাকনখন দি সিজিবলৈ দিম খুব ধুনীয়াকৈ সিজি আছে 10 মিনিটমানৰ পিছত দেখুৱাইছোঁ আপোনালোকক কালাৰটো ধুনীয়া হৈছে কিন্তু ইয়াত মোবাইলত কালাৰটো বৰ ভালদৰে অহা নাই সেইকাৰণে দেখিছেনে খুব ভাল লাগিল খাই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈ বনালোঁ আপোনালোকে এনেদৰে বনাই খাই চাব আৰু আপোনালোকে অকণমান যদি পাতলকৈ মানে থ'ব বিচাৰে তেতিয়াহ'লে পাতল কৰি ল'ব পাৰে নহ'লে ডাঠকৈও খাব পাৰে আৰু আলুখিনি অকণমান ভাঙি দিব আপোনালোকে তেতিয়া গ্ৰেভিখন খাবলৈ আৰু বেছি টেষ্টি হয় মই বাৰু ভাঙি দিলোঁ আপোনালোকক ইমানখিনি দেখুৱাই থকা নাই আজিৰ ভিডিঅ'টো ইমানেই আছিল
কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক খুব ধুনীয়া এটা ভিডিঅ'ৰ সৈতে তেন্তে আজিলৈ বাই